ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। আজি আমি আলোচনা কৰিম স্থানাঙ্ক জ্যামিতি, কোঅর্ডিনেট জিওমেট্রি। ইয়াৰ বেসিকখিনি আমি আলোচনা কৰিম। দেখা যায় যে এভাৰেজ ষ্টুডেণ্টখিনি আমাৰ যিখিনি এভাৰেজ ষ্টুডেণ্ট আছে সিহঁতে এইটো কিবা কৌশল বা মুখস্থ কৰি সিহঁতে যেনে তেনে ছাবজেক্টটো পাৰ কৰিব বিচাৰে, কিন্তু আচলতে এইটো মুখস্থ কৰা ছাবজেক্ট নহয় বা একো মনত ৰাখিবলগীয়া ইয়াত একো নাই। মানে কনসেপ্টটো ক্লিয়াৰ হ'লে নিজে উলিয়াব পাৰি, সব ফৰ্মুলা সব কুৱেশ্যনৰ এনচাৰ নিজে উলিয়াব পাৰি। তো চাওঁ আমি কোঅৰ্ডিনেট জিওমেট্ৰি বেসিকখিনি। স্থানাঙ্ক জ্যামিতি কোঅর্ডিনেট জিওমেট্রি আমাৰ প্ৰথমতে আহিব যে আমাৰ এক্স অক্ষ, এইটো আমাৰ ওয়াই এক্সিস, এইটো এক্স এক্সিস, এইটো এক্স, এইটো ওয়াই ডেশ, এইটো এক্স ডেশ। তাৰমানে এইটো এক্স অক্ষ, এইটো ওয়াই অক্ষ। এক্স অক্ষ আৰু ওয়াই অক্ষ যিটো বিন্দুত কটাকটি কৰিব সেইটো বিন্দুটো কোৱা হ'ব মূল বিন্দু। এই বিন্দুটো কোৱা হ'ব অৰিজিন 0 0। আৰু এইটো ফালে আমাৰ এক্সৰ ধনাত্মক মান, পজিটিভ মানখিনি এইটো ফালে যাব, এইটো ফালে যাব 1 2 3 4 5 এনেকৈ হ'ব। আৰু নেগেটিভ মানখিনি এক্স ডেশ এইফালে আহিব 1 2 3 4 5। ঠিক তেনেদৰে আমাৰ ওয়াইৰ নেগেটিভ মানখিনি তলফালে আহিব আৰু পজিটিভ মানখিনি ধনাত্মক মানখিনি ওপৰ ফালে যাব। তো প্ৰথমতে আমি চাওঁ যে এটা পইণ্ট আমাক যেতিয়া দিয়া থাকে, এটা বিন্দু, সেইটো আমি কেনেকৈ গ্ৰাফত বহুৱাওঁ। তো ইয়াত মুখস্থ কৰিবলগীয়া একো নাই। সাপোজ আমাৰ এক্স ওয়াই এটা পইণ্ট দিয়া আছে, এক্স ওয়াই। তো প্ৰথমটো এক্স মানে কি, এক্সৰ ফালে যাব, এক্স স্থানাঙ্ক। দ্বিতীয়টো ওয়াই মানে হৈছে ওয়াই স্থানাঙ্ক, ওয়াইৰ ফালে যাব। একো নাই ইয়াত, এক্স মানে এক্সৰ ফালে যাব, ওয়াই মানে ওয়াইৰ ফালে। সাপোজ ধৰা হ'ল এইখিনি এক্স, এইখিনি আমাৰ এক্স, এইখিনি আমাৰ এক্স, এইখিনি এক্স আৰু এইখিনি ওয়াই। সিধা যাব, এইটো 90 ডিগ্ৰী হ'ব। লম্ব, এইটো আমাৰ ওয়াই, এইখিনি হৈছে ওয়াই। তো এইখিনি আমাৰ এক্স, এইখিনি ওয়াই। এই বিন্দুটো হ'ব আমাৰ এক্স ওয়াই, এক্স ওয়াই। এই বিন্দুটো হ'ব আমাৰ এক্স ওয়াই। তো আমাৰ ইয়াত বহুত ধৰণৰ ঘূৰাই পকাই মানে MCQ বিলাক আহি থাকে। যেনেকুৱা সাপোজ এনেকুৱা আহিব পাৰে যে এই বিন্দুটো এক্স অক্ষৰ পৰা কিমান দূৰত আছে বা দূৰত্ব কিমান এক্স অক্ষৰ পৰা, এই বিন্দুটো এনেকৈ বিন্দু এটা দি ক'ব এক্স অক্ষৰ পৰা দূৰত্ব কিমান। তো আমি জানো যে এক্স অক্ষৰ পৰা দূৰত্ব কিমান, ওয়াই। এক্স অক্ষৰ পৰা দূৰত্ব হৈছে আমাৰ ওয়াই, এইটো এক্স এক্সিস, এক্স অক্ষৰ পৰা বিন্দুটোৰ দূৰত্ব ওয়াই। তো মুখস্থ কৰিবলগীয়া একো নাই, বিন্দুটো বহুৱাব জানিলে আমি উলিয়াব পাৰোঁ। এতিয়া আমাক নেক্সট প্ৰশ্ন কৰিব পাৰে যে ওয়াই অক্ষৰ পৰা দূৰত্ব কিমান। তো ওয়াই অক্ষৰ পৰা দূৰত্ব হৈছে আমাৰ এইখিনি, এইখিনি। এইখিনি মানে কিমান, এইখিনি তাৰমানে এক্স। ওয়াই অক্ষৰ পৰা দূৰত্ব হৈছে এক্স। ঠিক তেনেদৰে আমাৰ প্ৰশ্ন হ'ব পাৰে যে মূল বিন্দুৰ পৰা দূৰত্ব কিমান। মূল বিন্দুৰ পৰা দূৰত্ব আমি কেনেকৈ উলিয়াম, পাইথাগোৰাছৰ ফৰ্মুলা দি। এইটো আমাৰ 90 ডিগ্ৰী, এইটো এক্স, এইটো ওয়াই। তো পাইথাগোৰাছৰ সূত্ৰমতে কি, এইটো কৰ্ণ হৈ গ'ল, হাইপোটেনাছ কৰ্ণ। তো কৰ্ণ আমাৰ সাপোজ ধৰা মূল বিন্দু, এই বিন্দুটো এ। তো ও এ ইকুৱেল টু কিমান হ'ব, আণ্ডাৰ ৰুট এইটো স্কুৱেৰ প্লাছ এইটো স্কুৱেৰ, এক্স স্কুৱেৰ প্লাছ ওয়াই স্কুৱেৰ। এইটো হ'ল আমাৰ ও এ, মূল বিন্দুৰ পৰা দূৰত্ব। তো ইয়াত মুখস্থ কৰিবলগীয়া একো নাই। এতিয়া চাওক, আমি এক্স ওয়াই দি কৰিলোঁ। এটা উদাহৰণ লওঁ, সাপোজ ধৰি লোৱা বিন্দুটো এনেকুৱা 2 3 বিন্দু। 2 3 বিন্দুটো প্ৰথমতে আমি বহুৱাম 2 3। তো 2 3 হ'লে আমি এইটো চাব, যদি 1 হয় এইটো 2 হ'ব, এনেকৈ যাব।
এইটো 3 ঠিক তেনেকৈ এইটো 1 এইটো 2 সৰুকৈ লৈছোঁ আমি হৰখিনি এইটো 1 এইটো 2 এইটো 3 তো আমাৰ এইটো এইটো 1 এইটো 2 1 2 3 4 তো 2 3 বহুৱাব লাগে 2 মানে কি x টো আছে 2 x টো আছে 2 তো 1 2x y টো আছে 3 y টো আছে 3 y টো আছে 3 তো x টো আছে 2 ইয়াত গ'ল y টো 3 মানে y ইয়াত গ'ল 1 2 3 এইটো এই বিন্দুটো হ'ব 2 3 এটা হ'ব 2 3 সাপোজ ধৰিলোঁ এইটো p বিন্দু 2 3 এতিয়া আমাক ক'লে কি এই বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত আছে বা x অক্ষৰ পৰা দূৰত্ব কিমান তো x অক্ষ এইটো x অক্ষৰ পৰা দূৰত্ব কিমান আছে 3 একক x অক্ষৰ পৰা দূৰত্ব আছে 3 y অক্ষৰ পৰা দূৰত্ব কিমান আছে y অক্ষৰ পৰা দূৰত্ব এইখিনি তো এইটো হৈছে 2 এইটো হৈছে 2 y অক্ষৰ পৰা দূৰত্ব 2 একক এইটো হৈছে 2 এতিয়া যদি কয় যে আমাৰ মূল বিন্দুৰ পৰা দূৰত্ব কিমান আছে মূল বিন্দুৰ পৰা দূৰত্ব কিমান আছে মূল বিন্দু OP সমান হ'ব আন্ডাৰৰুট এইটো স্কয়াৰ প্লাছ এইটো স্কয়াৰ মানে 2 স্কয়াৰ প্লাছ 3 স্কয়াৰ তো 4 প্লাছ 9 13 আন্ডাৰৰুট 13 তো ইয়াত আমাৰ মুখস্থ কৰিবলগীয়া একো নাই আৰু এটা ইয়াত ইম্পৰ্টেণ্ট বস্তু আছে সেইটো হ'ল আমাৰ ষ্টুডেণ্টবিলাকে মুখস্থ কৰি থাকে যে এইটো আমাৰ প্ৰথম চক বুলি কয় প্ৰথম চক এইটো দ্বিতীয় চক এইটো তৃতীয় এইটো চতুৰ্থ তো মুখস্থ কি কৰা যে x প্লাছ 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 আহিলে এইটো চকত আহিব মাইনাছ প্লাছ আহিলে এইটো চকত আহিব তাৰপিছত মাইনাছ মাইনাছ আহিলে এইটো চকত আহিব আৰু প্লাছ মাইনাছ আহিলে এইটো চকত আহিব এইটো আমাৰ এনেধৰণে আমাৰ ছাত্ৰবিলাকে মুখস্থ কৰে যে বিন্দুটো যদি এনেকুৱা প্লাছ প্লাছ আহে এইটো প্ৰথম চকত যদি মাইনাছ প্লাছ আহে এইটো চকত আৰু যদি মাইনাছ মাইনাছ আহে তেতিয়াহ'লে এইটো চকত আৰু যদি প্লাছ মাইনাছ আহে এইটো চকত কিন্তু এনেকৈ মনত ৰাখিলে কি হয় আমাৰ দেখা যায় যে প্ৰায় সময়ত আমাৰ ষ্টুডেণ্টবিলাকে ভুল কৰে এই ভুল কৰাৰ কাৰণ হ'ল যে এইটো প্লাছ মাইনাছৰ মাজত উল্টা উল্টি লাগে কিন্তু আমাৰ এনেধৰণে মনত কৰাৰ কোনো দৰকাৰ নাই আমি কেনেকৈ কি কৰিম এইটো আমাৰ অট'মেটিকেলি ওলাব এতিয়া সাপোজ আমি যদি জানো যে এইটো এক্সৰ নেগেটিভ এইফালে যায় এক্সৰ ৱাই নেগেটিভ এইফালে যায় বাকী উল্টা ফালে পজিটিভ যায় তো সাপোজ আমাৰ এটা পইণ্ট হৈছে -5 3 তো -5 3 মানে কি হ'ব -5 মানে আমাৰ এক্সৰ মান -1 2 3 4 5 ইয়াত আহিল 3 ওপৰ ফালে তো -5 3 ইয়াত থাকিব -5 3 তো অট'মেটিকলি আমি গম পাম যে এই বিন্দুটো দ্বিতীয় চকত থাকিব আমাৰ মাইনাছ প্লাছ মনত কৰাৰ কোনো দৰকাৰ নাই এতিয়া সাপোজ আমাৰ দুটা 3 2 -3 -2 তো এক্সত আছে -3 মানে কোনফালে যাব এইফালে আহিব 1 2 3 -2 তলফালে আহিব 1 2 এইটো আহিব -3 -2 এইটো হ'ব -3 -2 অট'মেটিকলি যদি কয় যে এইটো বিন্দু কোন চকত আছে আমি একো মনত কৰা মানে এইবিলাক চাইন মনত কৰাৰ কোনো দৰকাৰ নাই আমি এইফালে যাম বহীত সৰুকৈ আঁকি ল'ম এক্স এক্সিছ ৱাই এক্সিছ এইফালে যাম 3 এইফালে যাম 2 আমি এইটো তৃতীয় চকত এইটোৰ পৰা প্ৰথম চক ধৰিম প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ তো এইটো বহুত মানে ইজি হয় সেকেন্ড আমি এতিয়া চাম এটা মানে এই কনসেপ্টটো আমাৰ বহুত ইম্পৰ্টেণ্ট কাৰণ ইয়াত খালি যে মানে মান বহুৱা বা বিন্দু উলিওৱা এইটো নহয় আমি ৰেখা যেতিয়া আলোচনা কৰিম ৰেখা
ৰেখাবিলাকো আমাৰ এই এক্স এক্সিছ আৰু ৱাই এক্সিছৰ মাজেদি যাব। এতিয়া আমি চাম যে এইটো আমাৰ সংখ্যা ৰেখাত আমি কেনেকৈ বহুৱাম। সংখ্যা ৰেখা এনেকুৱা এটা এক্সিছ থাকে, এইটো আমাৰ এক্সিছ থাকে, এইটো 0 লওঁ মাজতে, হৈছে এইটো আমাৰ 1 2 3 4 5 6, 1 2 3 4 5 6, এইফালে -1 -2 -3 -4 এনেকৈ গৈ থাকিব, এনেকৈ গৈ থাকিব। এতিয়া চাপ'জ আমাক যদি কয় যে √2, এতিয়া 1 2 তো আমি দেখুৱাব পাৰোঁ যে 2 সংখ্যা ৰেখাত দেখুওৱা, তো এইটো হ'ব 2, এইটো হ'ব 2, x = 2, এইটো x = 2। যদি কয় যে x = -2, x = -2, তো x = -2, এইটো x = -2। কিন্তু আমাক যদি কয় যে x = √2, এইটো দেখুওৱা সংখ্যা ৰেখা। তো এতিয়া আমি কেনেকৈ দেখুৱাম? তো √2 মানে কি? এতিয়া চাবা, √2 মানে হৈছে, আমি √2টো প্ৰথমতে উলিয়াই ল'ম। √2 মানে কি? চাপ'জ এইটো ধৰা হ'ল 1 এটা কোঅৰ্ডিনেট 1 এইটো আমি বহুৱাব লাগে। তো এক্সত একফালে 1 যাব আৰু ৱাইত যাব 1, এইটো মানে এক্সত 1 ৱাইত 1, এইটো 1 এইটো 1। তো আমাৰ এইটো ডিষ্টেঞ্চ কি হ'ব? এইটো চাপ'জ ধৰিলোঁ A বিন্দু, এইটো 1। তো OA ডিষ্টেঞ্চটো কি হ'ব আমাৰ? তো OA হ'ব √1² + 1², দ্যাট মিনছ 1 + 1, তাৰমানে √2। ৱেইটখিনি এইখিনি হৈছে আমাৰ √2, ৱেইট হৈছে আমাৰ √2। তো এতিয়া আমি কি কৰিম? সংখ্যা ৰেখাটো চেম, এইটো 1, এইফালে ওপৰফালে 1, এই চেম ডিষ্টেঞ্চ, এইফালে 1 আমি মাপি ল'ম, এইখিনি 1 হৈছে। তো এইখিনি আমাৰ কি হ'ব? এইটো যদি 1 হয়, এইটো 1 হয়, এইটো হ'ব √2। তো এতিয়া কি কৰিম? আমি কম্পাছ ল'ম, কম্পাছেদি এইখিনি মাপিম, কম্পাছেদি আমি এইখিনি মাপিম, একজেক্টলি ফিক্স কৰি দিম। তাৰপিছত কি কৰিম? এইটো আমি ঘূৰাই দিম, এনেকৈ ঘূৰাই দিম। এনেকৈ ঘূৰাই দিলে যিটো বিন্দুত আমাৰ কাটিব, যিটো বিন্দুত কাটিব, এইটো হ'ব আমাৰ √2। এইখিনি ডিষ্টেঞ্চ আমাৰ হ'ব √2 সংখ্যা ৰেখাত এইখিনি, কাৰণ এইখিনি ইকুৱেল এইখিনি, এইটো বৃত্তৰ ব্যাসাৰ্ধ হ'ব, ৰেডিয়াছ। তো এইখিনি আমাৰ এই ডিষ্টেঞ্চটো হ'ব আমাৰ √2। আৰু এটা বস্তু আমাক সুধি থাকে, এইটো হৈছে আমাৰ এবছিছা, ভুজ আৰু কটি, তো আমি একদম চিম্পল এক্স ৱাই এনে, এইটো হৈছে বিন্দু। তো এক্সৰ ফালে যিমান যাব, এইটো কোৱা হ'ব আমাৰ ভুজ, মানে ৱাই অক্ষৰ পৰা দূৰত্ব, এইটো কোৱা হ'ব ভুজ। আৰু ৱাই ফালে যিমান যাব, এইটো হ'ব আমাৰ কটি, তো এতিয়া আমাৰ আৰু বহুত ধৰণৰ প্ৰশ্ন থাকিব পাৰে, হ'ব পাৰে। যেনেকুৱা এটা বিন্দু দিব যে 0 2, বিন্দুটো কোন অক্ষত থাকিব? তো এতিয়া একো বস্তু কৰিবলগীয়া নাই, 0 এক্সত 0 মানে কি? এইফালেও নাযায়, এইফালেও নাযায়, ইয়াত যাব, এইটো 0 এক্সৰ ফালে নাযায়, কোনোফালে ৱাইৰ ফালে যাব 2, এইটো কোন অক্ষত থাকিব? ৱাই অক্ষত, এইটো হ'ব 0 2, এইটো আমাৰ ৱাই অক্ষত থাকিব। তো এইটো থাকিব ৱাই অক্ষত।
তাৰপিছত যদি আমাক এনেকুৱা কয় যে -5 0 এইটো কোন অক্ষত থাকিব, কোন অক্ষত থাকিব, তো -5 মানে কোনফালে আহিব, 1 2 3 4 5 -5 0 এইফালেও নাযাব এইফালেও নাযাব, মানে y0, এইটো হ'ব আমাৰ -5 0, তো এইটো কিহত থাকিল আমাৰ x অক্ষত থাকিল, তাৰমানে x অক্ষত থকা বিন্দুবিলাক এনেকুৱা থাকিব x 0 মানে x ৰ মান থাকিব y টো 0, আৰু y অক্ষত থকা যিবিলাক y থাকিব এইবিলাক x টো 0 হ'ব, x টো কি 0, এইফালেও নাযায় এইফালেও নাযায়, মানে 0 y টো থাকিব, এইফালে যাব পাৰে এইফালে যাব পাৰে, থাকিব পাৰে বিন্দুবিলাক, কিন্তু x ৰ ফালে নাযায়, এইটো হ'ব y অক্ষত থকা বিন্দু। এতিয়া আমাৰ মূল বিন্দুৰ স্থানাংক সোধে, মূল বিন্দুৰ স্থানাংক হৈছে 0 0 0 0, তাৰমানে য'ত কটাকটি কৰিছে x এক্সিছ আৰু y এক্সিছ, তো x এর ফালেও নাযাব y এর ফালেও নাযাব, তো এইটো বিন্দু হৈছে কি x 0, ইয়াত y 0, এইটো হৈছে মূল বিন্দুৰ স্থানাংক, মূল বিন্দুৰ স্থানাংক। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে আৰু কনচেপ্টখিনি ক্লিয়াৰ হৈছে। তো আপোনালোকে যদি বুজি পাইছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ নেক্সট ক্লাছ এটেণ্ড কৰিব। থেংক ইউ ভেৰি মাছ।